নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আপোনালোক সকলোকে খৰগেমি চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি মই ক'লৈ আহিছোঁ জানেনে? তো আপোনালোকক কৈ গৈ আছে, আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়াহে আপোনালোকে গম পাব মোৰ লক্ষ্য স্থান ক'ত। তো এইটো ৰাস্তাৰে মই আহি আছিলোঁ আৰু এতিয়া মই ইয়াতে অলপ মই ৰখিছোঁ, ৰখি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, এইটো ৰাস্তাৰে আকৌ যাব লাগিব, এনেকৈ তালৈকে যাব লাগিব। তো তাত গৈ পোৱাৰ পাছত আপোনালোকে দেখিব মই অসম আৰু মেঘালয় বৰ্ডাৰৰ মাজত থিয় হৈ আপোনালোকক ভিডিঅ' কৰি কৰি দেখুৱাম। তো মই ক'ত আহি কেনে পৰিস্থিতিত মানে কোনখিনি ঠাইত আহি উপস্থিত হৈছোঁ, তো সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাই গৈ থাকক। তো বলকচোন, মই লৈ গৈ থাকোঁ আপোনালোকক সেই ঠাইডোখৰলৈ। তাত পিকনিক প্লেচো আছে আৰু তাতে চাবৰ কাৰণে বহুত ভাল লাগে। তো আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো, তেতিয়াহে গম পাব সকলোখিনি কথা। তো বলক। Right now. So এতিয়া মই গৈ আছো অসম আৰু মেঘালয়ৰ সীমান্তৰত থকা মানে ক্লিং নদীৰ ওপৰত থকা এই দলংখনৰ সুমাজলৈ গৈ আছো আৰু তাত গৈ মই নদীখন দেখুৱাই দিম আপোনালোকে সুন্দৰকৈ চাব পাৰিব। চাওক, দলংখন অলপ পুৰণি হৈছে বাৰু, বহু বছৰ হ'লতো, সেইকাৰণে পুৰণি হৈছে। চ' এতিয়া মই দেখুৱাই দিছো আপোনালোকে সুন্দৰকৈ চাব পাৰিব। চাওক, এইখনেই হৈছে কিলিং নদী। চাওক, আৰু সেই চাইডত মানে পিকনিক প্লেচ, আৰু লগতে এইটো পাৰে হৈ মই আপোনালোকক দেখুৱাই দিছো। আপোনালোকে সুন্দৰকৈ চাব। চাওক, সুন্দৰকৈ দেখুৱাই দিছো। চাওক, সেইফালৰ পৰা বৈ আহি এইফাললৈ বৈ গৈছে। চাওক, মই তলৰ পিনে অকণমান আপোনালোকক দেখুৱাই দিছো। চাওক, তলৰ পিনে মই আপোনালোকক দেখুৱাই দিছো। এয়া চাওক, শিল আৰু কিদৰে পানীখিনি বৈ গৈ আছে, এনেকৈ বৈ গৈছে। চ' এতিয়া মই উপস্থিত আছো, আপোনালোকক দেখুৱাই দিছো। চাওক, এইফালে হৈছে অসম আৰু এইফালে হৈছে মেঘালয়। এতিয়া মই অসম মেঘালয়ৰ মাজত মানে কিলিং নদীৰ ওপৰত থকা দলংখনৰ সুমাজত উপস্থিত আছো। চাওক, আৰু এতিয়া মই আপোনালোকক লৈ গৈ আছো। এতিয়া গৈ আছো পিকনিক প্লেচলৈকে, মানে এই দলংখনৰ মানে এইখিনি গতৰ ঠাইৰ ওচৰত যিখিনি পিকনিক প্লেচ আছে সেইখিনি ঠাই চাবলৈকে গৈ আছো। চ' বলকচোন, আপোনালোকক লৈ গৈ থাকো। চাওক, মানুহ বহুতে মানে কি বহুত মানুহ আহিছে, মানে কি বহুতেই দেখিবলৈ পোৱা গৈছে মানুহ। চ' চাওক, এইফালে ধুনীয়াকৈ সোমাই যাব লাগে সুন্দৰকৈ। আমি এতিয়া গৈ আছো মানে এনেকুৱা মানে বহুত মানে ডেক চেক বজি আছে, তো ধুমধাম। সেইকাৰণে ভিডিঅ'টো মানে মিউট কৰি পেলাই এতিয়া ভইচ ডাবিং দি পেলাই কৰিব লগা হৈছে। চ' চাওক, দোকান বজাৰ বহুত আছে। তো আপোনালোকে সুন্দৰকৈ মানে কি ইয়াতে আহি পেলাই পিকনিক কৰিব পাৰিব সুন্দৰকৈ নদীখনৰ পাৰতেই। চ' নদীখনৰ কিলিং নদীৰ পাৰত মানে খাবৰ কাৰণে খুবেই ভাল পায়। আৰু এইবিলাক যিবিলাক গছ দেখিছে ন, গছবিলাক চব চেগুন গছে। চেগুন গছৰ তলত আপোনালোকে খাব পাৰিব, আৰু বহুত মানুহে সোনকালে আহি খাব পাৰিব। তো এয়া 31 ডিচেম্বৰৰ মানে সৌন্দৰ্য, আৰু 31 ডিচেম্বৰত মানে কেনেকুৱা ধৰণৰ ইয়াত পৰিৱেশ হৈ থাকে সেয়া আপোনালোকক দেখুৱাব পাৰিছো। চ' আপোনালোকে চাই থাকক, কেনে পায় আপোনালোকে জনাব। তো এতিয়া মই গৈ আছো অলপমান আগত, মানে কিলিং নদীৰ পাৰে মই আগলৈকে গৈ আছো। আগলৈকে গৈ পেলাই আপোনালোকক দেখুৱাম কিলিং নদীৰ মানে শিলবোৰ যে মাজত যে শিলবোৰ আছে, সেই শিলবোৰত থিয় হৈ মই আপোনালোকক দেখুৱাই আছো। তো আপোনালোকে বলকচোন চাই গৈ থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। এই চাইডে এনেকৈ গৈ থাকিব লাগিব সেইফালে, তেতিয়া আপোনালোকে সেইডোখৰ ঠাইলৈকে গৈ পাব।
সো বৰ্তমান মই এতিয়া ক'ত আহি ক'ত উপস্থিত হৈছোঁ চাওক এয়া চাওক মোৰ বেকগ্ৰাউণ্ডত আপোনালোকক দেখুৱাই দিছোঁ চাওক সুন্দৰ এয়া চাওক গোটেই মানে শিলেই শিল চব চাইডে সেইফালৰ পৰা নদীখন বৈ আহিছে এইফালৰ পৰা বৈ আহিছে আৰু এনেকৈ ধুনীয়াকৈ শিলৰ মাজে মাজে পাৰ হৈ গৈছে এনেকৈ ধুনীয়াকৈ এইফালেদি গৈছে আৰু ইয়াত মানে গা পা ধুই আছে আৰু সেইবিলাক নাচাব মোক চাব মুঠতে গম পাইছেনে চাওক চ' এতিয়া এই সকলোখিনি চোৱা হোৱাৰ পাছত আমি এতিয়া ঘৰলৈকে গৈ আছোঁ চ' বাবাই আজি 31 ডিচেম্বৰৰ শেষৰটো ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ তো আপোনালোকে সুন্দৰকৈ আঁকোৱালি ল'ব আৰু লগতে আগন্তুক আকৌ নতুন বছৰ যাতে ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু লগতে আপোনালোক সকলোৱে মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু লগতে নটিফিকেশ্যনটো অল কৰি থৈ দিব তেতিয়াহে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পাই গৈ থাকিব তো নতুন বছৰত নতুন ভিডিঅ'ৰ দ্বাৰা আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ দেই আপোনালোকে কিবা শুনিছেনে মই কি কৈ আছোঁ মানে বাইকত উঠি গৈ আছোঁতো বতাহৰ কোবত কি কৈ আছোঁ মই নিজে শুনা নাই সেইকাৰণে ভিডিঅ'টোকে মিউট কৰি থৈ দিছোঁ বাপেকে